হেল্ল' এভৰিৱান, আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মই বগৰীৰ জ্বলা আচাৰ বনাম। আৰু এয়া মই ধুনীয়াকৈ ৰ'দত শুকাই লৈছোঁ। আৰু এয়া মই জোখমতে তেল দিছোঁ আৰু তাতে অকণমান পাঁচফোৰণ ফুটাই দিছোঁ। দি এয়া মই গোটেই বগৰীখিনি দি লৈছোঁ আৰু এইখিনি মই ধুনীয়াকৈ লৰাই দিম। আৰু এইখিনি এনেকৈ মই একেৰাহে লৰাই থাকিম, কাৰণ তলত লাগি যাব পাৰে। আৰু এয়া মই এনেকৈ 2 মিনিটমান লৰাই আছোঁ। একেৰাহে মই লৰাই দিছোঁ। তাৰপিছত আৰু ইয়াতে মই সোৱাদ অনুযায়ী নিমখ ব্যৱহাৰ কৰিম, আৰু মই হিমালয়া নিমখটো ব্যৱহাৰ কৰিছোঁ। আৰু এয়া আৰু আপোনালোকে যিকোনো নিমখ ব্যৱহাৰ কৰিব পাৰে, কোনো কথা নাই। আৰু এয়া মই ধুনীয়াকৈ নিমখখিনি লৰাই দিছোঁ গোটেই বগৰীখিনিত ভালদৰে লগাকৈ। এয়া মিক্স কৰি দিছোঁ আৰু এনেকৈ মই লৰাই আছোঁ একেৰাহে, কাৰণ তলত লাগি গ'লে আচাৰটো খাবলৈ টেষ্টটো বেয়া হৈ যাব। আৰু ইয়াতে মই জলকীয়া গুড়ি আৰু ৰেড চিলি পাউডাৰ অকণমান দি লৈছোঁ। আৰু ইয়াতে মই গোটা জিৰা, গোটা ধনিয়া 2 চামুচ মই খুন্দি লৈছোঁ আৰু এইখিনি মই যোগ কৰি দিলোঁ। আৰু বগৰীখিনি মই ধুনীয়াকৈ লৰাই দিম, মছলাখিনি যাতে গোটেই বগৰীতে ধুনীয়াকৈ লাগি যায়। আৰু এনেকৈ মই একেৰাহে 2 মিনিটমান লৰাই দিম, কাৰণ তলত কেৰাহীত লাগিলে আচাৰটো টেষ্টটো বহুত বেয়া হ'ব খাবলৈ। আৰু সেইটো কাৰণে মই একেৰাহে এনেকৈ লৰাই আছোঁ। আৰু এই বগৰীৰ আচাৰটো, জ্বলা বগৰীৰ আচাৰটো খাবলৈ সঁচাকৈ খুবেই সুস্বাদু হয়, বহুত টেষ্টি হয়। আৰু এনেকৈ যদি বগৰীৰ আচাৰটো বনাই বহু বছৰ ধৰি সংৰক্ষণ কৰি ৰাখিব পাৰে। আৰু এয়া মোৰ বগৰী হৈ গ'ল। এটা বাচনত মই ধুনীয়াকৈ গোটেই বগৰীখিনি উলিয়াই লৈছোঁ গোটেইখিনি। আৰু মই এই বগৰীখিনি ইয়াতে মই ধুনীয়াকৈ ঠাণ্ডা হ'বলৈ দিম, আৰু ঠাণ্ডা হোৱাৰ পিছত মই কাঁচৰ বৈয়ামত ধুনীয়াকৈ ভৰাই থৈ দিম। আৰু এনেকৈ বগৰী জ্বলা আচাৰ বনাই আপোনালোকে বহু বছৰ ধৰি ৰাখিব পাৰে, কোনো ধৰণৰ ভেঁকুৰ নধৰে, কোনো ধৰণৰ বেয়া নহয় আচাৰটো। আৰু খাবলৈতো খুবেই টেষ্টি হয়। আৰু এই আচাৰটো মানে ৰ'দত নিদিয়াকৈও আপোনালোকে ৰাখিব পাৰে, কোনো বেয়া নহয়। মই ৰ'দত নিদিয়াকৈয়ে ৰাখোঁ আচাৰ, কোনো বেয়া নহয়। আপোনালোকক মই কৈছোঁ, সঁচাকৈ বহু বছৰ ধৰি ৰাখিব পাৰিব এই আচাৰটো বনাই। আৰু এই আচাৰটো আপোনালোকে ভাতৰ লগতো খাব পাৰিব, নহ'লে কিছুমানে পুৰিৰ লগতো খায় বাৰু। ৰুটি, পুৰি যিহৰ লগত খায়, সকলোৰে বাৰু টেষ্টবিলাক বেলেগ। আৰু আপোনালোকে এই ভিডিঅ'টি চাই ভাল পালে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।